নমস্কাৰ সকলোকে। আৰু যিহেতু আপোনালোকে গম পায় যে আমি দুলীয়াজানত আছোঁ, গোৰ্খাৰ যি 50 বছৰ সোণালী জয়ন্তী শুভৰামণি দুলীয়াজানৰ বিহুতলী ফিল্ডত হ'ব। আৰু এনেকৈ প্ৰথমটো দিন, অলপ পাছতে আমাৰ ফ্লেগ হোষ্টিং হ'ব, তাৰপিছতে বাকীবিলাক কাৰ্যসূচী হ'ব। আৰু মেইন এইটো ইয়াতে ফ্লেগ হোষ্টিং হোৱা ঠাইখিনি এইখিনিয়ে হয়। আৰু ইফালে আছে কালচাৰেল প্ৰগ্ৰাম, যোনটো ষ্টেজ, মেইন ষ্টেজ ইফালে আছে। আৰু মই গোটেইবিলাকৰ ইয়াত থকা যিমান আছে সকলোবিলাকৰ পৰা অলপকৈ জানিবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাম কোন কোন আহিছে। আপোনালোকে মোৰ ভিডিঅ'টো চালে গম পাব। ইয়াত এনেকৈ আমাৰ চবে সাজি কাচি আহিছে, আৰু এনেকৈ আমাৰ চেণ্ট্ৰেলৰ যি ছেক্ৰেটাৰী ছাৰ আছে তেখেতৰ লগত ফটো মাৰিছে। আমাৰ লগত আছে আমাৰ দীপক ছাৰ, তেখেতৰ পৰা জানিম আজিৰ দিনটো স্পেচিয়েলি কি হয় আৰু কেনেকৈ কাৰ্যসূচীবোৰ আৰম্ভ হ'ব, আৰু ইয়াৰ পাছৰ কাৰ্যসূচী কি আছে। নমস্কাৰ। হয়, নমস্কাৰ। আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ 50তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান আজি আমাৰ দুলীয়াজানৰ বিহুতলী প্ৰাংগণত আজি অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে এক উখল মাখল পৰিৱেশৰ মাজত আমি আছোঁ। আজি এই শুভক্ষণত অসমৰ বিভিন্ন প্ৰান্তৰ গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল আহি ইতিমধ্যে আমাৰ ইয়াত আহি উপস্থিত হৈছেহি। আমাৰ প্ৰাক্তন যিখিনি প্ৰতিষ্ঠাপক, সভাপতি, সম্পাদককে আদি কৰি আমাৰ যিমানখিনি প্ৰাক্তন বিষয়ববীয়াসকল আছিল, আৰু আজি বৰ্তমানলৈকে যিমানখিনি আমাৰ কৰ্মকৰ্তাসকল আছে, সকলোৱে আজি আমাৰ ইয়াত আহি ঐক্যবদ্ধভাৱে আজি এই গোৰ্খা ছাত্ৰ সন্থাৰ যিটো এক বৰ্ণিল যাত্ৰাৰ ইতিহাসত সকলোৱে ঐক্যবদ্ধভাৱে আজি আমাৰ একেখন পতাকাৰ তলত আহি আজি আমাৰ ইয়াত উপস্থিত হৈছেহি। গতিকে আজি আমি খুবেই উৎফুল্লিত আৰু খুবেই আনন্দিত যে আজি এই শুভক্ষণত যে আমি এজন উদ্যোক্তা হিচাপে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এই কৰ্মকৰ্তাসকল আজি আমি এই গৌৰৱোজ্জ্বল ক্ষণত যাতে আমি ঐক্যবদ্ধভাৱে ইয়াত থিয় হ'ব পাৰিছোঁ, সেইটো এটা গৌৰৱৰ ক্ষণ। গতিকে আজিৰ বিশেষকৈ কাৰ্যসূচী হিচাপে আমাৰ ইতিমধ্যে আপোনালোকে গম পাব, এতিয়া আমাৰ পতাকা উত্তোলন হ'ব, 50টা পতাকা উত্তোলন হ'ব। তাৰপিছতে আমাৰ শ্বহীদ বেদী হ'ব, শ্বহীদ তৰ্পণ হ'ব। তাৰপাছতে আমাৰ বিভিন্ন আমাৰ দেশৰ কাৰণে হওক বা বিভিন্ন শ্বহীদসকল আছে, তেখেতক স্মৰণ কৰি আজি আমাৰ ইয়াত তেখেতসকলকো স্মৰণ কৰা হ'ব। গতিকে এক উখল মাখল পৰিৱেশ। গতিকে আমি আশা কৰোঁ সকলোৱে যাতে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে যাতে স্বতঃস্ফূৰ্তভাৱে আহি আমাৰ এই অনুষ্ঠানটো যাতে উপস্থিত হৈ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত তেখেতলোকেও ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি বিশেষ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ লগত আছে গোৰ্খা নাৰী পৰিষদৰ বাইদেউসকল। অলপ শ্বৰ্টকৈ জানিব বিচাৰিম। একদম দেখি কিনে বিৰাট ভাল লাগিছে। আৰু আমি ভবাৰ দৰে আমি মহিলাৰো গেডাৰিং পাইছো, লগতে আকসু কৰ্মকৰ্তাহাতৰো গেডাৰিং পাইছো। ভাল লাগিছে, আৰম্ভণি হৈছে। এই কামৰ কথাটো নকবা। আজি প্ৰগ্ৰেমৰ যেতিয়াবা নিউজ পাইছো, ঘৰৰ কাম বন হোৱাই নাই, গালি শুনি শুনি হলেও আমি জাতিৰ কাৰণে ওলাই আহিছো। গতিকে আপোনালোকে ভুল ভ্ৰান্তি কিবা যদি দেখে ক্ষমা কৰি দিব। আৰু আহিব, সকলো আহিব, জাতি, ধৰ্ম, বৰ্ণ লোকৰ সকলোকে আমি নিমন্ত্ৰণ জনাইছো। আহিব, ভাল লাগিব। আমি সকলোকে আদৰণি জনাইছো। এনেদৰে প্ৰাক্তন আকসু কৰ্মীসকলে ফ্লেগ হোষ্টিং কৰিব। 50টা ফ্লেগ গোটেইবিলাকে আছে। একদম ভালকৈ ঠিকে হয়। भनेको मूल झण्डा पहिले हामीले फैलाउनेछौँ। मूल झण्डालाई अखिलेश्वर गोर्खा छात्र सङ्घ यदि रामबुढा छ दुनिया छेउमा कहीँ हुनुहुन्छ भने
उद्यापन समितिका मूल सचिव श्रीमान रतन थापाज्यू, मूल सचिव डॉक्टर थापाज्यू হেল্ল' হাই কিবা এটা দিব লাগে ন তুমি চাই দিয়ক বিশ্বক জয় কৰিব ওলাইছিল তেখেতক এষাৰ কথা কৈছিলে মই বিশ্বক সদায় যদিও মোৰ লগত গোৰ্খা দিন থাকিব সেই এবাৰ হাত চাপৰি দিব লাগে এটা আমরা মরিগাঁও ভাইয়ের আকর্ষণ কষ্ট লাগতেছে ভাইয়ের পুরা তামাম নি আকসুর যে গোল্ডেন জুবলি হয়েছে দুলিয়াজানত ভিডিও ক'ৰ পৰা ষ্টাৰ্ট কৰিম ক'ত শেষ কৰিম ক'ত ধৰিব পৰা নাই ইমানেই বেছি ভাল লাগিছে দেখিছে না চাৰিওফালে মানুহ তামাম ফূৰ্তি আজি বিশেষকৈ আমি সৰ্বপ্ৰথমে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ যিহেতু 50 বছৰ যি সংগ্ৰাম যাত্ৰা 50 বছৰ যি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ স্বৰ্ণ জয়ন্তী যিটো স্বৰ্ণ জয়ন্তী শুভ আৰম্ভ অনুষ্ঠানটো যিহেতু আমাৰ এই ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলীয়াজান বিহুতলী প্ৰাংগণত যিটো অনুষ্ঠান তেখেতসকলে এটা আস্থা আৰু বিশ্বাসত আমাৰ যি সেই উপলক্ষে আজি আমি ইয়াত সুন্দৰৰূপে আমাৰ যি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ আজি ৰাতিপুৱাৰ পৰা আজি 26 তাৰিখে যিহেতু আমি কাৰ্যসূচীবোৰ আৰম্ভ হৈছে সুচাৰুৰূপে